হেল্ল' গাইজ, শুই উঠিলোঁ। উঠি এতিয়া অলপ ফুৰিব যাম বুলি ভাবিছোঁ। ব'লকচোন আপোনালোককো লৈ যাওঁ মোৰ লগতে। তো গাইজ ব'লক, এইখন আমাৰ স্কৰপিঅ'খন হয়। আমাৰ স্কৰপিঅ'খনত গৈ আছোঁ আমি। যিয়ে নহওক কিয় ঘৰৰ গাড়ী আৰু স্কৰপিঅ', আৰু স্কৰপিঅ'ৰ ড্ৰাইভাৰ এইজন। ড্ৰাইভাৰজনৰ খুব ফূৰ্তি, দিল গাৰ্ডেন গাৰ্ডেন হৈ আছে পুৰা। তো ব'লক এনেকৈ গৈ আছোঁ আমি ফূৰ্তি কৰি। তো ইয়াৰ মাজতে মোৰো থপৰাটো চাই লওক গাইজ। মই পুৰা এক্সাইটেড হৈ আছোঁ আৰু স্কৰপিঅ'ত যি গতিকে যাই আছোঁ। এয়া আগৰ ভিউ চাই লওক। চকুৰে চাৱনি মুখৰ মিচি কণি উতলা যৌৱনৰে উমা শুৱনি শুৱনি মোৰে নয়ন মণি আৰু মেৰে নখাই তিমি থানাম চকুৰে চাৱনি মুখৰ মিচি কণি উতলা যৌৱনৰে উমা মোৰে বুকু। তো এয়া আমি বৰমা পাই গ'লোঁ, আৰু এতিয়া বৰমাৰ পৰা আৰু অলপ দূৰ আছে যাবলৈ। আচলতে আমি ক'ত গৈ আছোঁ শেষতহে ক'ম, মই এতিয়া নকওঁ বাৰু। এতিয়া আপোনালোকে মোৰ লগত ব'লক, তেতিয়াহে গম পাব মই ক'ত গৈ আছোঁ। এয়া আমাৰ বৰমা। এইখন আমাৰ বৰমা থানা, আৰু এইটো চাইডে এইখন আমাৰ ব্ৰিজখন হয় বৰমাৰ। আৰু এইপিনেদি আমি এতিয়া সোমাব লাগিব। বৰমা ব্ৰিজৰ তলত পানী চাওক গাইজ, কিমান পানী, একদম বহুত পানী। এতিয়া আমি গাড়ীৰ পৰা নুমি কিবা বস্তু ল'বলৈ গৈ আছোঁ, যিহেতুকে আলহীৰ ঘৰত যাম। খালী হাতে গ'লে ভাল নালাগে নহয়, কিবা এটা লৈ গ'লেহে ভাল লাগিব। আৰু বস্তু ল'ব গৈ আছোঁ। এয়া চাওক পানী, পানীৰ মাজে মাজে গৈ আছোঁ আৰু কি কৰিব, উপায়তো নাই। তো ব'লকচোন, এয়া পাণ দোকানত আহিলোঁ। পাণ দোকানৰ দোকানীৰ দিল পুৰা গাৰ্ডেন গাৰ্ডেন হৈ আছে আৰু কি ক'ব, পুৰা ফূৰ্তি। তাক বোলে আপি এটা লাগে, মোক কৈ আছে যে আপি এটা চা মোৰ কাৰণে। কোনেনো দিব তাক আপি, যদি আছে সঁচাকৈ কৈছোঁ তাৰ কাৰণে। যদি মানে কোনোবা আছে নহয় আহিব পাৰে, বহুত টকাৰ মালিক, বহুত পইচা আছে তাৰ। চাওকচোন তাৰ মচন, ইচ। তো এনেকৈ আহিলোঁ আৰু আমি বস্তু পাতি লৈ কেনে এনেকৈ আহি আছোঁ আমি, এই লগতে দাদা আৰু মা। তো গৈ আমি এতিয়া খুৰাদি পালোঁ। খুৰাদিৰ মানে একদম ফেমাছ, আৰু খুৰাদিখন ক'বলৈ গ'লে সকলোৱে চিনি পায় চাগে, নোপোৱা মানুহ নাই। কাৰণ ইয়াত চব বস্তু পোৱা যায়, বহুত মানে যি বিচৰা সেয়ে পাবা আৰু। মানুহৰ ভিৰ দেখিছেনে আপোনালোকে, মানুহৰ ভিৰ কেনেকুৱা ভিৰ হৈ আছে। তো ব'লকচোন, মই আপোনালোকক ক'ক লৈ যাব খুজি আছোঁ, কি কৰিব খুজি আছোঁ। গাড়ীত বহি বহি বৰ হৈ গৈছোঁ গাইছ, যায়ে পোৱা নাই এতিয়ালৈকে। কেতিয়া যাই পাম বাৰু। তো গাইজ ফাইনেলি আমি সিহঁতৰ চকটো পাই গ'লোঁ আহি। আৰু চকটোৰ নাম হৈছে আমৰতল চক।
আৰু ইপিনেদি আমি এতিয়া সোমাই গ'লোঁ। সোমাই যাই মেলি এয়া চাওক, চকটোত মানুহৰ ইমানেই ভিৰ, আৰু যেনেকৈ পায় তেনেকৈ মানুহে গাড়ীবোৰ ৰখাই থৈ দিয়ে। ৰাস্তাৰ মাজতো ৰখাই থৈ দিয়ে, পাৰিলে মানে মানুহবিলাকে ৰাস্তাৰ মাজত শুব বিচাৰে আৰু কি ক'ম আৰু। তাৰমানে যাব মানে ছাইডে নিদিয়ে, এনেকুৱা টাইপ আৰু। ৰাস্তাটো ইমান এটা ভাল নহয়, বেয়া। তো ব'লকচোন এনেকৈ গৈ থাকোঁ। গৈ এতিয়া এইখন শিলাগুটি বুলি কয়, শিলাগুটিৰ স্কুলখন পালোঁ। আৰু এতিয়া এনেকৈ গৈ এয়া ৰাস্তা চাওক না, ৰাস্তা ইমান বেয়া, মানে কি ক'ব আৰু, ইমান বেয়া ৰাস্তা, পূৰা ঠেকচা আৰু পূৰা। তো এয়া আমি পাই গ'লোঁ সিহঁতৰ ঘৰ। এইটো হৈছে আমাৰ মানে কি আগত অলপ, এইটো পালোৱে আৰু। এইটো আমাৰ পেহা মানে থিয় হৈয়ে আছে ৰাস্তাত। তো এয়া আমি পাই গ'লোঁ আমাৰ পেহীহঁতৰ ঘৰ। তো এয়া আহি পালোঁ গাইছ। আৰু এতিয়া মানে কি আহি পাই বহিলোঁ। বহি এতিয়া ওচৰত পেহীৰ ছোৱালীজনী আছে, তাইক বহুত দিনৰ মূৰত লগ পাই ভাল লাগিল। তাই একেবাৰে আৰু লাজ কৰিছে। আৰু এয়া পেহীৰ মানে বেমাৰ হৈছে, তাকে খবৰ ল'ব আহিছোঁ। পেহীৰ অৱস্থা নাই, খীনাই মিনাই একেবাৰে। তো এয়া আহিলোঁ, ঘৰমুৱা হ'লোঁ আমি। আহি এতিয়া আৰু ঘৰে পাম আৰু, ঘৰ যাই আছোঁ। ৰাতি হৈছে বহুত, এনেকৈ আৰু। তো গাইছ ব'লক ঘৰলৈ যাওঁ আৰু।